জীৱন মাত্ৰ এটাই, মানুহে জীৱন এবাৰেই পায়। সেয়েহে আনৰ কথাত মন দি নিজৰ জীৱনটো বৰবাদ নকৰিব, ধ্বংস নকৰিব। আজিয়েই হাঁহি হাঁহি জীৱনৰ আনন্দ লওক, ভুলতো এই তিনিটা কাম নকৰিব। যিসকলে আপোনাক বেয়া পায় তেওঁলোকে আপোনাৰ বিষয়ে হয়তো ঠিকেই ভাবে। সকলোৱে যে আপোনাক ভাল পাব, পচন্দ কৰিব সেয়া গুৰুত্বপূৰ্ণ নহয়। এনেকুৱা মানুহ আপুনি বহুত পাব যিয়ে আপোনাক বেয়া পাবলৈ আৰম্ভ কৰিছে বা বেয়া পায়। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি আপোনাৰ বিষয়ে কেনেকৈ ভাবে, কি ভাবে। আপুনিও যদি সেইসকলৰ নিচিনাকৈ ভাবিবলৈ লয় যিয়ে আপোনাক বেয়া পায়, তেনে মনত ৰাখিব আপুনি সফলতাৰ ৰাস্তাত সদায় দুখোজ পিছতহে থাকিব। যিটো কাম আনে কৰিব নোৱাৰে সেই কামটো মই কৰিব নোৱাৰোঁ, এনেকুৱা ভাৱ মনত কেতিয়াও নাৰাখিব। পৃথিৱীত এনেকুৱা কোনো কাম নাই যি আনে কৰিব পাৰে কিন্তু আপুনি কৰিব নোৱাৰে। তাৰ বাবে নিজৰ ওপৰত মাত্ৰ অলপ বিশ্বাস ৰাখক। নিজক এবাৰ সুযোগ দিয়ক। সদায় কৰি অহা কামবোৰ কৰি থকাতকৈ অলপ বেলেগ কৰি চাওক। তেতিয়াহে আপুনি গম পাব যে আপুনি কিমান পানীৰ মাছ। মোৰ পৰিয়ালৰ সকলো সদস্যই আৰু মোৰ বন্ধুবৰ্গই মোৰ সিদ্ধান্তত সহযোগ কৰক। এই চিন্তা একেবাৰে ভুল। এইটো আপোনাৰ জীৱন, আপোনাৰ হিচাপত উপভোগ কৰক। আপুনি আপোনাৰ মালিক আৰু আনকো আপুনি জোৰকৈ আপোনাৰ সিদ্ধান্ত বা নিৰ্ণয়ত সহমত দিয়ক বুলি ধৰি বান্ধি থ'ব নোৱাৰে। কিন্তু এটা কথা সদায় মনত ৰাখিব, যি কৰিব ভাবি চিন্তি, কাৰো অপকাৰ নোহোৱাকৈ কৰিব। কাৰণ সেই অলপ চিন্তা কৰিবলৈ ভগৱানে আপোনাক এটা সুন্দৰ মগজু দিছে, বিবেক দিছে। মানুহে পাহৰি যায়। প্ৰাৰ্থনা কৰাৰ সময়ত মানুহে বুজে যে ভগৱানে সকলো শুনি আছে। কিন্তু কাৰোবাক নিন্দা সমালোচনা কৰাৰ সময়ত পাহৰি যায় যে ভগৱানে সকলো শুনি আছে, সকলো দেখি আছে। পুণ্য কৰাৰ সময়ত বুজি পায় যে ভগৱানে চাই আছে, ভগৱানে সকলো দেখে। কিন্তু পাপ কাম কৰাৰ সময়ত পাহৰি যায় যে ভগৱানে সকলো দেখে। দান কৰাৰ সময়ত বুজি পায় যে সকলোৰে হৃদয়ত ভগৱান থাকে। কিন্তু চুৰ কৰাৰ সময়ত পাহৰি যায় যে ভগৱান সকলোতে থাকে। কাৰোবাক প্ৰেম কৰাৰ সময়ত বুজে যে এই সম্পূৰ্ণ পৃথিৱী ভগৱানে সৃষ্টি কৰিছে। কিন্তু যেতিয়া কাৰোবাক দেখিব নোৱাৰা হয় তেতিয়া পাহৰি যায় যে সকলো ভগৱানৰেই সৃষ্টি। তথাপি মানুহে নিজকে বুদ্ধিমান বুলিয়েই ভাবে। এই সংসাৰত মানুহে তিনিটা বস্তুৰ কাৰণে পৰিশ্ৰম কৰে। মোৰ নাম উচ্চ হওক, মোৰ পোচাকযোৰ সুন্দৰ হওক, মোৰ ঘৰটো ধুনীয়া হওক। কিন্তু মানুহৰ মৃত্যুৰ লগে লগে ভগৱানে প্ৰথমতে এই তিনিটা বস্তুৱেই সলনি কৰে। নামৰ আগত শ্ৰীৰ ঠাইত স্বৰ্গীয়, কাপোৰৰ ঠাইত চিতাখন আৰু ঘৰৰ ঠাইত শ্মশান। জীৱনৰ আচল সত্যটো এয়াই, তথাপি মানুহে ইয়াক বুজিব নোখোজে, মানি ল'ব নোখোজে। নদীৰ পানী সদায় মিঠা হয়। নদীৰ পানী সদায় মিঠা হয় কাৰণ নদীয়ে সদায় বিলাই থাকে। সাগৰৰ পানী সদায় লুণীয়া হয় কাৰণ সাগৰে সদায় লৈ থাকে। আৰু নলাৰ পানী সদায় দুৰ্গন্ধময় হয় কাৰণ নলাৰ পানী সদায় ৰৈ থাকে। মানুহৰ জীৱনটো তেনেকুৱাই, বিলাই থাকক, মিঠা হৈ থাকিব, লৈ থাকক, নিমখীয়া হ'ব, আৰু ৰৈ থাকক, মানুহে আপোনাক দেখিলে নাকত ৰুমাল ল'ব। মানুহে জীৱনত এটা ডাঙৰ ভুল কৰে, সেয়া হৈছে তুলনা। নিজকে আনৰ লগত তুলনা কৰে। মনত ৰাখিব, সূৰ্য আৰু চন্দ্ৰৰ কেতিয়াও তুলনা নহয়, যাৰ যেতিয়া সময় আহে তেতিয়াই চমকি উঠে। মানুহে কয় দুদিনীয়া জীৱন। জীৱনটো কেতিয়াও ছুটি নহয়। মানুহে দেৰিকৈ জীৱনটো যাপন কৰিবলৈ আৰম্ভ কৰে। যেতিয়াই জীয়াই থকাৰ ৰাস্তা বিচাৰি পায় তেতিয়া ঘূৰি অহাৰ এক সময় হয় আৰু এয়াই জীৱন হৈ পৰে। ভগৱানে সকলোকে একে মাটিৰে সৃষ্টি কৰিছে। পাৰ্থক্য মাত্ৰ এটাই যে কোনোবা বাহিৰৰ পৰা দেখিবলৈ ধুনীয়া আৰু কোনোবা ভিতৰৰ পৰা। কোনোবাই আপোনাক ভুল বুলি ক'লে খং নকৰিব। প্ৰথমতে নিজকে চাওক আপুনি কিমান শুদ্ধ, কাৰণ সময়ত সূৰ্য আৰু চন্দ্ৰটো গ্ৰহণ লাগে। কাৰোবাক আপুনি অন্তৰেৰে ভাল পায় আৰু তেওঁ আপোনাৰ মূল্য দিয়া নাই, তেন্তে মনত ৰাখক যে সেয়া তেওঁৰহে দুৰ্ভাগ্য, আপোনাৰ নহয়।
জন্মতে বিলোৱা মিঠাইৰে আৰম্ভ হয় এই জীৱন আৰু আহি আহি শ্ৰাদ্ধৰ পায়সত শেষ হয়। এয়াই জীৱনৰ মিঠাচ। কিন্তু দুৰ্ভাগ্য এয়া যে দুয়োটা উৎসৱতে ব্যক্তিগৰাকী উপস্থিত থাকিব নোৱাৰে। দুখীয়াই সদায় ভাল দিন আহিব বুলি আশা কৰে, আনহাতে ধনীৰ সদায় দুখীয়া হোৱাৰ ভয় থাকে। নিজৰ উশাহ নিশাহকেই বিশ্বাস কৰিবলৈ টান আৰু আমি মানুহকে বিশ্বাস কৰি বিপদত পৰোঁ। এদিন এগৰাকী ব্যক্তি জংঘলৰ এটা ৰাস্তাৰে গৈ আছিল। গৈ থাকোঁতে তেওঁ এজন সাপ নচোৱা ব্যক্তিক দেখিলে যে সাপ নচোৱা ব্যক্তিগৰাকীয়ে তেওঁৰ মোনাত থকা সাপডাল জংঘলত এৰি দিছে। তেতিয়া ৰাস্তাৰে যোৱা ব্যক্তিগৰাকীয়ে সুধিলে, আপুনি সাপডাল কিয় এৰি দিলে? তেতিয়া সাপ নচোৱা মানুহজনে ক'লে, এতিয়া আৰু সাপৰ কি প্ৰয়োজন, কাৰণ আজিকালি মানুহেই সাপৰ কাম কৰে। এইবাৰ ব্যক্তিগৰাকীয়ে আত্মহত্যা কৰিবলৈ যোৱা এডাল তেজপিয়াক লগ পালে আৰু তেওঁ তেজপিয়াক সুধিলে, তুমি এনে সিদ্ধান্ত কিয় লৈছা? তেতিয়া তেজপিয়াই ক'লে, এতিয়া মানুহেই মোৰ কাম কৰে, প্ৰতি মুহূৰ্ততে ৰং সলায়, তেন্তে মোৰ প্ৰয়োজন ক'ত? কিছুদূৰ গৈ ব্যক্তিগৰাকীয়ে দেখিলে যে এটা শগুনে ঘাঁহ বন খাই আছে। তেতিয়া ব্যক্তিগৰাকীয়ে সুধিলে, এয়া তুমি কি কৰিছা? তোমাৰ খাদ্য মাংসহে? তেতিয়া শগুনটোৱে ক'লে, আমাৰনো খাদ্য ক'ত বাচিছে? এতিয়াতো মানুহে সকলো খায়, আনকি মানুহকো খায়। এইবাৰ ব্যক্তিগৰাকীয়ে এটা কুকুৰ দেখিলে। কুকুৰটোৰ ওচৰলৈ গৈ দেখিলে যে কুকুৰটোৰ প্ৰাণটো আছে ঠিকেই, কিন্তু মাতবোল নাই। কাষত এখন কাগজ দেখি পঢ়ি চালে যে এতিয়া মানুহেই কুকুৰৰ দায়িত্ব লৈছে, যেতিয়া আমাৰ কাম কি? এতিয়া চোৰে কুকুৰে মিলি কাম কৰে যেতিয়া আমাৰনো প্ৰয়োজন কি? তেতিয়া ব্যক্তিগৰাকীয়ে মনতে বৰ লাজ পালে আৰু ভাবিলে, হয়তো এয়াই চলি আছে। কোনোবাই যদি টুপি বেচে, কোনোবাই বেচে পাগুৰি, আৰু দাম যদি ভাল পায় তেন্তে মহামান্য বিচাৰকেও বেচে চকী। জ্বলাই দিয়া হয় শহুৰৰ ঘৰত কাৰোবাৰ জীয়াৰী, যাৰ বাবে কোনোবা দুৰ্ভগীয়া পিতৃয়ে বেচে কিডনী। ধনৰ দুখীয়া হ'লেও মনৰ দুখীয়া নহ'ব, কাৰণ প্ৰায়েই জুপুৰিত লিখা থাকে যে সুস্বাগতম, আৰু ধনীসকলে লিখে কুকুৰৰ পৰা সাৱধান। ভগৱানৰ কি আজব সৃষ্টি! যিয়ে চাউলৰ বস্তাটো কান্ধত নিব পাৰে তেওঁ কিনিব নোৱাৰে, আৰু যিয়ে কিনিব পাৰে তেওঁ কান্ধত উঠাব নোৱাৰে। মিঠা কথা নহয়, যিয়ে তিক্ত কথা কয় তেওঁই আপোনাৰ প্ৰকৃত বন্ধু হ'ব পাৰে, কাৰণ মিঠাত সদায় পোক লাগে আৰু তিতাত কেতিয়াও পোক নাথাকে। জীৱনত সফলতা পোৱাৰ বহুত ৰাস্তা আছে। তাৰ ভিতৰত এটা হ'ল যি উপদেশ আপুনি আনক দিয়ে সেই উপদেশ মতে আপুনি কাম কৰকচোন। আৰু এটা অতি গভীৰ কথা, সফলতাৰ ৰাস্তাততো বাধা থাকিবই, জীয়াই থাকিলেতো বাধা আহিবই, কাৰণ মৃত লোকক সকলোৱে ৰাস্তা এৰি দিয়ে। চিন্তা সিমানখিনিহে কৰক যিমানখিনিৰে কাম হয়, সিমান নকৰিব যিমানেৰে আপোনাৰ জীৱনটোৱে শেষ হৈ যায়। কাৰোবাৰ মনত আঘাত দিয়াৰ আগত নিজৰ মনটো আঘাত পাবলৈ সাজু হৈ থাকক, কাৰণ আপুনি যি কৰিব সেয়া এদিন নিশ্চয় ঘূৰাই পাব। সকলো সময়তে নিজৰ ভাল কিবা এটা বিচাৰি থাকক, ভাল কিবা এটা কৰক, কাৰণ আপোনাৰ এটা বেয়া উলিয়াবৰ কাৰণে আপোনাৰ চাৰিওফালে থকা মানুহেই যথেষ্ট। যদি আপুনি আগবাঢ়িব বিচাৰিছে তেন্তে আগলৈ চাওক, কাৰণ পিছলৈ টানিবলৈ আপোনাৰ পিছত হাজাৰটা মানুহ আছে। বেয়া সংগত থকাতকৈ অকলেই থাকক, মানসিক শান্তি পাব। সকলো সময়তে শান্ত হৈ থাকক, মনত শক্তি পাব, কাৰণ লোহা ঠাণ্ডা হ'লেহে বেছি শক্তিশালী হয়, গৰম হ'লেতো তাক যেনেকৈ তেনেকৈ আকাৰ দিব পাৰি। এবাৰ এজন ককাই কৈছিল, সেই শৈশৱ বৰ সুন্দৰ আছিল, কাৰণ তেতিয়া খেল ধেমালিয়েই আছিল জীৱন, আৰু এতিয়া জীৱনটোৱেই হৈছে এখন খেল। যাৰ ওচৰত লোকচান কৰিব পৰা ক্ষমতা থাকে তেওঁলোকৰ লাভ কৰাৰ ক্ষমতাও যথেষ্ট থাকে। গতিকে জীৱনটোত কেৱল লাভ কৰিম বুলিয়েই জীয়াই নাথাকিব, কেতিয়াবা লোকচানৰ বাবেও সাজু হৈ থাকক। ধন্যবাদ।